বিটিসি বাসীৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ নোটিফিকেশ্যন প্লাছ ইনফৰমেশ্যন ইয়াত লৈ আহিছোঁ আপোনালোকৰ কাৰণ স্পেচিয়েলি যিবিলাক কেণ্ডিডেটে আমাৰ বিটিসি অঞ্চলত বাসিন্দা হয় এতিয়া আপোনালোকে দেখা পাইছে ইয়াত বহুত কেইটা পোষ্ট অৰ্থাৎ 420 পোষ্ট নিউলি ক্ৰিয়েট হৈছে বিটিসিত আৰু এই নোটিফিকেশ্যনটো আজিয়ে প্ৰকাশ পাইছে অৰ্থাৎ অসম চৰকাৰৰ পৰা 21 মাৰ্চত এটো এপ্ৰুভেল পাইছে আৰু বিটিসিৰ পৰা এটো পাবলিশড হৈছে ইয়াত আপোনালোকে দেখা পাইছে ডেটেড কোকৰাঝাৰ 20 মাৰ্চ 2025 তে চাওক এই 420 পোষ্ট কোনটো ডিপাৰ্টমেন্টত হয় কোনবিলাক ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব কি এলিজিবিলিটি লাগিব স্যালাৰি কেনেকুৱা ইন্টাৰভিউ কেতিয়া হ'ব গোটেইখিনি ডিটেইলছ ইয়াত কম সময়ৰ ভিতৰত আলোচনা কৰিম তে চাওক আপোনালোকে ইয়াত দেখা পাইছে online application are hereby invited from the intending eligible candidates who are residents of Bodoland Territorial Region BTC যিবিলাক বাসিন্দা আছে ইয়াতৰ কাৰণে ৰেসিডেন্টটো BTCৰ হ'ব লাগিব অৰ্থাৎ BTRৰ হ'ব লাগিব Assam having registration in the employment exchange of the state of Assam for filling up to 420 post number of post newly created post of secretary of the village council development committee অর্থাৎ VCDC under the PNRD department অর্থাৎ BTC রিজনৰ কাৰণে 420 নিউলি পোষ্ট ক্ৰিয়েট কৰিছে BTC অৰ্থাৎ BTR গভৰ্ণমেন্টে আৰু এটো কোনটো ডিপাৰ্টমেন্টৰ হয় under the VCDC village council development committee VCDC under PNRD ডিপাৰ্টমেন্টৰ হয় আৰু ইয়াৰ লগতে ইয়াত আৰু এডিশনাল বাহিৰা যিবিলাক ক্যান্ডিডেট আছে আউট অফ BTC ইয়াৰ কাৰণে এটা ভাল খবৰ আছে ইয়াত তলত আপোনালোকে দেখা পাইছে ইয়াত চাওক candidates belongs to newly added 60 number of villages from Bishwanath and Sonitpur district to Odalguri district under BTR white government notification এটো ওলাইছিল ইয়াৰ আন্ডাৰত 21 সেপ্টেম্বৰ 2024 ত 60টা গাঁও BTCৰ অন্তৰ্ভুক্ত কৰা হৈছিল যিবিলাক হয় কোৰ বিশ্বনাথৰ শোণিতপুৰৰ তাৰ পিছত আপোনাৰ ওদালগুৰি ডিস্ট্ৰিক্টৰ যিবিলাক 60 ভিলেজ আমাৰ BTC অঞ্চলত আন্ডাৰত আনা হৈছিল 21 সেপ্টেম্বৰ 2024 ত এই ভিলেজত থকা ব্যক্তিবিলাকেও কিন্তু অৰ্থাৎ ক্যান্ডিডেট বিলাকেও ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে 6 নৱেম্বৰ এটো 2023 are also eligible to apply this post অৰ্থাৎ BTC যেটো 420 পোষ্ট নিউলি ক্ৰিয়েট কৰিছে আৰু এটো এডভাৰটাইজমেন্ট দিছে এটো BTC ৰেসিডেন্সৰ লগতে ওদালগুৰি বিশ্বনাথ আৰু শোণিতপুৰৰ যেটো 60 ভিলেজেস ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল 21 সেপ্টেম্বৰ 2024 ত ইয়াৰ ক্যান্ডিডেট বিলাকেও কিন্তু ইয়াত এপ্লাই কৰিব পাৰিব এতে এপ্লাই কেতিয়াৰ পৰা হ'ব কেনেকৈ হ'ব এই ডিটেইলছ খিনি আমি চাম লাষ্ট portionত আপোনালোকে দেখা পাইছে interested candidates may visit official website of CSB Central Selection Board or the CSB Central Selection Board BTC Kokrajhar www.centralselectionboard.com from 24th March 2025 to 7th April 2025 অৰ্থাৎ কি হৈছে যিবিলাক ক্যান্ডিডেট ইন্টারেস্টেড আছে ইয়তে মাৰ্চৰ 24 তাৰিখৰ পৰা আৰম্ভ কৰি এপ্ৰিলৰ 7 তাৰিখৰ ভিতৰত আপোনালোকে centralselectionboard.com অফিচিয়েল ওয়েবসাইটত গৈ ইয়াত এপ্লাই কৰিব পাৰে এটা যাওক এই পোষ্টখিনি যেটো ভিজিডিসিৰ আন্ডাৰত সেক্ৰেটাৰিয়েট পোষ্ট ওলাইছে 420 পোষ্ট আন্ডাৰ PNRD ডিপাৰ্টমেন্ট এই পোষ্টখিনি কোনটো ডিস্ট্ৰিক্টত কিমানখিনি পোষ্ট আছে এইখিনিও কিন্তু ইয়াত দিয়া আছে তে ইয়াত চাওক BTR VCDC job vacancy details total number of post 420 name of the post number of VCDC Kokrajhar district yat Kokrajhar district আছে 136 post Sirang district আছে 61 post tar pisot আছে Bakshat আছে 114 post tar pisot Odalgurit আছে 109 post total হৈ গল 420 post ইয়াত ওলাইছে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াৰ লগতে এডুকেশন কোৱালিফিকেশন যেটো আছে এডুকেশন কোৱালিফিকেশন কোনখিনি আছে এই এডুকেশন কোৱালিফিকেশনটো কিন্তু এতিয়ালৈকে অফিচিয়ালি দিয়া নাই কিন্তু নরমালি আপোনালোকে জানিব যদি যেহেতু PNRD ডিপাৰ্টমেন্টৰ হয় গতিকে সেক্ৰেটাৰি হয় মিনিমাম আপোনালোকৰ যদি গ্ৰেজুৱেচন বা এতিয়া অফিচিয়াল নোটিফিকেশনত এতিয়া দিয়া আছে যে এটো এডুকেশন কোৱালিফিকেশন ডিটেইলছ খিনি অতি সোনকালে এটো প্ৰকাশ কৰিব কিন্তু
প্ৰকাশ কৰাৰ লগে লগে আপোনালোকক জনাই দিম আৰু আপোনালোকে মানি ল'ব যদি মিনিমাম হায়াৰ সেকেন্ডাৰী লেভেল থাকে বা গ্ৰেজুৱেশ্যন লেভেল থাকে তেনেহ'লে হয়তো এই পোষ্টত এপ্লাই কৰিব পাৰিব এটো অফিচিয়েল নোটিফিকেশন অহাৰ পিছত আপোনালোকক জনাই দিম তে এইখিনি আছিল আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট এটা নোটিফিকেশন বিটিসিৰ কাৰণে যে বিটিসিত 420 পোষ্ট অলৰেডি এপ্লিকেশন আৰম্ভ হ'ব কিমান তাৰিখৰ পৰা 24th মাৰ্চৰ পৰা আৰম্ভ হ'ব 7th এপ্ৰিল লৈকে এটো চলিব গতিকে আপোনালোকে আমাৰ টাচত থাকক আমি যেতিয়া যি নোটিফিকেশন আহে আপোনালোকক জনাই দিম ধন্যবাদ